আপুনি যদি এজন কৃষক হয় আপোনালোকে যদি খেতি বাতি কৰে আৰু চৰকাৰী যদি আপোনালোকে PM কিষাণৰ পইচা লাভ কৰে তেনেহ'লে এই খবৰটো আপোনালোকে মন দি শুনিব আৰু এই 2 লাখ চাকৰিত এপ্লাই কৰিবৰ কাৰণে আপোনালোকক কেইটামান নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনালোকে অতি সোনকালে LPG গেছৰ যেটো দাম হেতু বৃদ্ধি হোৱা আপোনালোকে দেখিবলৈ পাব পাৰে বৰ্তমান খবৰ আহিছে যে 16000 টকা তালিকা বনাই থকা হৈছে এইবিলাক কেৱল বিজেপি মানুহকে দিয়া হৈছে আৰু চাই মেলিহে দিয়া হৈছে বুলি কৈছে 16000 টকা চৰকাৰে দি বানাকান্ত ৰাইজক দিলে ইয়াতে এতিয়া ডাঙৰ এটা খেলিমেলি হ'ল যাৰ কাৰণে বহুতো মানুহৰ এতিয়া বেংক একাউণ্ট ফ্ৰিজ কৰি দিছে ডিজিটেল আসাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য দিনৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে ভিডিঅ'টো যদি চাই আপোনাৰ অকণমানো ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ ভিডিঅ'টো চাই যদি আপোনাৰ ভাল লাগে লাইক এটাটো কৰিবই আৰু এই ভিডিঅ'টো আপুনি ক'ৰ পৰা চাই আছে তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব আগবাঢ়ি যদি প্ৰথমটো খবৰলৈ যোৱা কেইদিনমানৰ আগৰ এটা ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁ যে চৰকাৰে এখন নতুন বিল অনাৰ যোজা কৰি আছে যিখন যদি তেওঁলোকে আনে কি হ'ব আপোনালোকে এতিয়া UPI ট্ৰানজেকশ্যন কৰোঁতে কোনো ধৰণৰ ফিজ পে'মেণ্ট কৰিব নালাগে আপোনালোকে ফ্ৰীতে UPI ট্ৰানজেকশ্যন কৰিব পাৰে বেলেগক আপুনি পইচা পঠিয়াব পাৰে কিন্তু তেওঁলোকে যদি এই বিলখন আনে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে প্ৰত্যেকটো UPI ট্ৰানজেকশ্যনৰ বাবদ পইচা দিবলগীয়া হ'ব পাৰে গতিকে এতিয়া খবৰ আহিছে যে এতিয়াৰ পৰা UPI লেনদেনত বেংকে ল'ব পাৰিব মাচুল সংসদত সংশোধন হ'ল পে'মেণ্ট এণ্ড ছেটেলমেণ্ট ছিষ্টেম এক্ট 2007 পূৰ্বতে কেৱল NEFT RTGSত মাচুল লোৱাৰ অনুমতি আছিল গতিকে এতিয়া যদি চৰকাৰে অনুমতি দি দিয়ে বেংকক তেনেহ'লে বেংকে আপোনাৰ UPI ট্ৰানজেকশ্যনত তেওঁলোকে ফিজ ল'ব পাৰে মানে গতিকে চৰকাৰৰ হাতত এতিয়া সম্পূৰ্ণ কণ্ট্ৰল আছে যদি চৰকাৰে এলাউ কৰি দিয়ে তেনেহ'লে বেংকে আমাৰ প্ৰত্যেকটো UPI ট্ৰানজেকশ্যনৰ বাবদ আমাৰ পৰা ফিজ ল'ব পাৰিব গতিকে আপোনালোকে কি ভাবে যদি UPI ট্ৰানজেকশ্যনৰ বাবদ মানুহক ফিজ দিবলগীয়া কৰি দিয়ে তেনেহ'লে মানুহে UPI ইউজ কৰিবনে বাৰু নকৰে নে আগৰ নিচিনা আকৌ আমি কেছৰ দুনিয়ালৈ গুচি যাম মানে আগত যেনেকৈ আমি কেছ লৈ ঘূৰি ফুৰোঁ তেনেকৈ আকৌ আমি ল'বলৈ আৰম্ভ কৰিম যদি তেওঁলোকে 100 টকা বা 10 টকা 20 টকাটো যদি কিবা ফিজ ল'বলৈ আৰম্ভ কৰি দিয়ে তেনেহ'লে 100% যে UPI এপ্লিকেশ্যনবিলাক দেউলীয়া হৈ যাব আৰু মানুহে UPI ট্ৰানজেকশ্যন এৰি আগৰ নিচিনাকৈ আকৌ কেছ লৈ ঘূৰিবলৈ আৰম্ভ কৰি দিব গতিকে আহিবলগীয়া সময়ত আমি গম পাম যে ইয়াৰ ওপৰত তেওঁলোকে কি ধৰণৰ নতুন নীতি নিয়ম মানে যদি কিবা নতুন নীতি নিয়ম আহে মই নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম আগবাঢ়িছে পিছৰটো খবৰলৈ চৰকাৰে যিহেতু এতিয়া বানাকান্তৰ ৰাইজক তেওঁলোকে সাহায্য প্ৰদান কৰি আছে আৰু প্ৰথম যিটো সাহায্য পুঁজি সেইটো তেওঁলোকে 15000কৈ টকা প্ৰদান কৰিছিলে কিন্তু এই 15000 টকা চৰকাৰে যি বানাকান্তৰ ৰাইজক দিলে ইয়াতে এতিয়া ডাঙৰ এটা খেলিমেলি হ'ল যাৰ কাৰণে বহুতো মানুহৰ এতিয়া বেংক একাউণ্ট ফ্ৰিজ কৰি দিছে কাৰণটো কি মই আপোনাক সম্পূৰ্ণ খবৰটো কৈ দিছোঁ যে চৰকাৰী বান সাহায্যত বিসংগতি দুবাৰকৈ ধন সোমাল বানাকান্তৰ একাউণ্টত একাংশ চৰকাৰী বিষয়াৰ গাফিলতিত ঘটিল অঘটন তালিকাত দুবাৰকৈ সোমাল হিতাধিকাৰীৰ নাম 15000 টকাৰ পৰিৱৰ্তে সোমাল 30000 টকা প্ৰায় 3000 লোকৰ SBI একাউণ্টত সোমালে দুগুণ ধন শিৱসাগৰ যোৰহাট গোলাঘাটৰ বৰ্ণাঢ্যই পালে দুগুণ ধন অতিৰিক্তভাৱে সোমোৱা ধন উদ্ধাৰৰ চেষ্টা SBI আৰু বহু একাউণ্ট হোল্ড কৰিছে বেংক কৰ্তৃপক্ষই গতিকে আপোনালোকৰ যদি বেংক একাউণ্টটো কেনেবাকৈ যদি হোল্ড হৈ আছে আৰু আপোনালোকে যদি চৰকাৰী সাহায্য পাইছিলে তেনেহ'লে গম পাব যে আপোনাৰ 15000 টকাৰ ঠাইত তেওঁলোকে 30000 টকা মাৰি দিলে যাৰ কাৰণে তেওঁলোকে এতিয়া একাউণ্টসমূহ হোল্ড কৰি দিছে আৰু তাৰ পৰা আকৌ পইচাসমূহ মানে ঘূৰাবলৈ চেষ্টা কৰি আছে কাৰণ যদি হোল্ড নকৰে তেনেহ'লে মানুহে আকৌ সেই 30000 টকাটো উলিয়াই লৈ ল'ব কিন্তু চাওক এনেকুৱা এটা মানে কষ্টৰ সময়ত এই মানুহখিনিক আকৌ এটা কষ্ট দিছে মানে ধৰি লওক কাৰোবাৰ বোলে একাউণ্টত পইচা অলৰেডি সোমাই আছিলে চৰকাৰৰ 30000 কাৰণে এতিয়া আকৌ নিজেও পইচা উলিয়াব পৰা নাই কেনেকুৱা এটা মানে ধৰি লওক সমস্যা হ'ব আপুনি নিজে ভাবি চাওক গতিকে কৰ্তৃপক্ষই অকণমান ধৰি লওক গুৰুত্ব সহকাৰে কামবিলাক কৰিব লাগে যাতে এনেকুৱা ধৰণৰ হাৰাশাস্তি মানুহৰ সন্মুখীন কৰিবলগীয়া নহয় 3000 পৰ্যন্ত এতিয়া SBI একাউণ্ট হোল্ড কৰিছে বুলি কৈছে আৰু যেতিয়ালৈকে সেই পইচাটো আপোনাৰ একাউণ্টৰ পৰা তেওঁলোকে আকৌ ৰিভাৰ্ট কৰি নলয় তেতিয়ালৈকে আপোনাৰ একাউণ্টটো হোল্ডে হৈ থাকিব গতিকে আপোনালোকৰ এনেকুৱা কিবা প্ৰব্লেম হৈছে নেকি তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব বাকী চৰকাৰী সাহায্যবিলাক বাৰু আপোনালোকে পালে নে নাই পোৱা আপোনালোকৰ ঘৰত যদি পানী সোমাইছিলে কাগজ পত্ৰ যদি আপুনি কৰিছিলে তেনেহ'লে চৰকাৰে যে 15000 দিব বুলি কৈছিলে তেনেহ'লে সেই পইচাটো আপোনালোকে পাইছেনে নাই পোৱা তলত কমেণ্ট এটা কৰি জনাব নাপাহৰিব অৱশ্যে পিছৰটো খবৰলৈ যিহেতু উজনিত যি বানপানী হৈছিলে বা বানপানী যি হৈ আছে ইয়াৰ ফলত বহুতবিলাক ৰেল আলি সম্পূৰ্ণ নষ্ট হৈ গৈছিলে গতিকে এতিয়া খবৰ আহিছে গতিকে চেলেঘাট আমগুৰি শিমলুগুৰি শিৱসাগৰ টাউন ৰেলপথৰ পুনৰ কাৰ্যক্ষম বৃহস্পতিবাৰে বিয়লি 4 বজাৰ পৰা কাৰ্যক্ষম হৈছে পথটো শীঘ্ৰে আৰম্ভ হ'ব গুৱাহাটী ডিব্ৰুগড় প্ৰত্যক্ষ ৰেল সেৱা আৰু ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণৰ বাবে কেন্দ্ৰীয় ৰেলমন্ত্ৰীক ধন্যবাদ মুখ্যমন্ত্ৰী গতিকে চেলেঘাট আমগুৰি শিমলুগুৰি আৰু শিৱসাগৰ
শিৱসাগৰ টাউনৰ যিটো ৰেলপথ আছিলে সেই ৰেলপথটো বানপানীৰ কাৰণে মানে বেয়া হৈ গৈছিলে বা ভাঙি পৰিছিলে গতিকে সেইটো এতিয়া তেওঁলোকে আকৌ ঠিক কৰি দিলে আৰু বৃহস্পতিবাৰে 4 বজাৰ পৰা আকৌ ৰেলসমূহ এতিয়া চলাচল কৰিবলৈ আৰম্ভ কৰিছে। অৱশ্যে পিছৰটো খবৰলৈ অসম চৰকাৰে যিহেতু নিযুত বাবু আৰু নিযুত মইনা আঁচনিৰ আবেদন প্ৰক্ৰিয়া আকৌ আৰম্ভ কৰিছে গতিকে সেই সময়তে এটা খবৰ আহিছে যে এই বৰ্ষত 70,000 ছাত্ৰক প্ৰদান কৰা হ'ব নিযুত বাবু আঁচনি। সপ্তম ষাণ্মাসিকৰ শিক্ষাৰ্থীয়েও পাব এই আঁচনি। নিযুত বাবুতকৈ নিযুত মইনা আঁচনিৰ ধন অধিক হ'ব বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। গতিকে সেই সময়তে আপোনালোকক কৈ দিওঁ যে আপোনালোকে যদি এই আঁচনি দুখনত এপ্লাই কৰিছে বা এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকৰ যিটো বেংক আৰু আধাৰ কাৰ্ড সেইটো লিংক থাকিব লাগিব, কাৰণ বেংক আধাৰ কাৰ্ড লিংক নথকাৰ কাৰণে আগতো বহুতবিলাক ছাত্ৰ ছাত্ৰীয়ে এই পইচাটো নেপালে। গতিকে আপোনালোকেও যদি এই আঁচনিখনত এপ্লাই কৰে তেনেহ'লে যিটো বেংক একাউণ্ট দিব সেই বেংক একাউণ্টটো যাতে আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ থাকে সেইটো আপুনি গুৰুত্ব সহকাৰে ল'ব। যদি আপোনালোকে বেংক আৰু আধাৰ কাৰ্ড লিংক নকৰে তেনেহ'লে চৰকাৰৰ এই পইচাটো লাভ নকৰিব, কাৰণ চৰকাৰে আজিকালি DBT মাধ্যমে যিহেতু পইচা দিয়ে ডাইৰেক্ট বেংক ট্ৰান্সফাৰ, সেই পইচাটো পাবৰ কাৰণে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক হৈ থকাটো মেণ্ডেটৰী হয়। যদি নাথাকে আপোনালোকে পইচাটো লাভ নকৰিব। হৈছে পিছৰটো খবৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইটামান গুৰুত্বপূৰ্ণ মন্তব্য কৰে, যিকেইটা মন্তব্যক লৈ বহুতো মানুহ এতিয়া অসন্তুষ্ট হৈ আছে। তেওঁ কৈছে যে ৰাজপথত সাহায্যৰ নামত একাংশই যধে মধে ধন সংগ্ৰহত নামিছে। বানপানী সাহায্যৰ নামত ধন চলোৱা চক্ৰৰ বিৰুদ্ধে এতিয়া আৰক্ষীক চকু ৰাখিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। বান সাহায্যৰ বাবে স্কেনাৰ লৈ দোকানে দোকানে গৈ সংগ্ৰহ কৰিব নোৱাৰিব ধন, কোনোবাই উপযাচি সাহায্য প্ৰদান কৰিলে গ্ৰহণ কৰিব পাৰিব। গতিকে তেওঁ কৈছে যে যিসকলে বানপানীৰ কাৰণে সাহায্য তুলি আছে, বক্স এটা লৈ লৈ দোকানে চোকানে গৈ আছে বা মানুহৰ আগত গৈ আছে আৰু পইচা কালেকশ্যন কৰি নিজৰ বেনাৰৰ নামত গৈ পইচা দি আছে, সেইটোক লৈ মুখ্যমন্ত্ৰী সন্তুষ্ট নহয়। আৰু তেওঁ কৈছে যে এতিয়া পুলিচেও চকু ৰাখিব যে মানুহখিনিয়ে পইচা ক'ত কেনেকৈ ইউজ কৰিছে। আৰু লগতে তেওঁ এইটোও কয় যে ধৰি লওক চৰকাৰে এতিয়া যিহেতু সাহায্য প্ৰদান কৰিছে গতিকে এতিয়া আকৌ কালেকশ্যন কৰাৰ কোনো প্ৰয়োজন নাই। কিন্তু এই কথাখিনিক লৈ বহুতো মানুহ এতিয়া অসন্তুষ্ট, কাৰণ তেওঁলোকে যেতিয়া মানুহখিনি সহায় কৰাৰ প্ৰয়োজন আছিলে, যেতিয়া সাহায্যৰ প্ৰয়োজন আছিলে তেতিয়া তেওঁলোকে সাহায্য দিব নোৱাৰিলে। আৰু সেই সাহায্য দিবলৈ জনসাধাৰণে ওলাই গৈছিলে, কোনোবাই নাও লৈ গৈছে, কোনোবাই বোকা পানী খচিয়ে গৈছে, কোনোবাই বেলেগকৈ কিবা দি আছেগৈ। কিন্তু সেই সময়ত চৰকাৰে হেলিকপ্টাৰ দি মেলি সাহায্য প্ৰদান কৰিবলৈ চেষ্টা কৰিছিলে। কিন্তু আমি কিছুমান ভিডিঅ' ফুটেজ পাইছিলোঁ য'ত আমি সেই খাদ্য সামগ্ৰীসমূহ দেখি মানে কিবা বেলেগ ধৰণৰ ফিল হৈছিলে, মানে খাদ্য সামগ্ৰীৰ নামত কিবা বেলেগ বস্তু দি আছিলে তেওঁলোকক, ইমানে মানে ধৰি লওক তলৰ লেভেলৰ বস্তু কিছুমান দিছিলে। গতিকে তাৰপিছত বহুতো মানুহে আপত্তি কৰিছিলে। গতিকে সেই সময়ত মানুহখিনিৰ ওচৰত কেৱল জনসাধাৰণে আছিলে। খোৱা পানীৰ পৰা আৰম্ভ কৰি কাপোৰ কানিৰ পৰা আৰম্ভ কৰি সকলোবিলাক বস্তু জনসাধাৰণক মানুহে দি আছিলে, ৰাইজে সেই মানুহখিনিক দিবলৈ চেষ্টা কৰিছিলে। গতিকে তাৰ পাছত চৰকাৰী সাহায্য আহিছে। গতিকে মুখ্যমন্ত্ৰীয়ে কৈছে যে এতিয়া চৰকাৰী সাহায্য যিহেতু কাম আৰম্ভ হৈছে, প্ৰত্যেকখন জেগাতে চৰকাৰী সাহায্য পাইছে বুলি কৈছে। গতিকে সেই সময়ত আকৌ বাকচ লৈ লৈ বানপানীৰ নামত পইচা সংগ্ৰহ কৰা এতিয়া প্ৰয়োজন নাই বুলি কৈছে। গতিকে সেইটোক লৈ বহুতো মানে ধৰি লওক মানুহ সন্তুষ্ট নহয় তেওঁৰ কথাখিনিত, বহুতো মানুহে আপত্তি দৰ্শাইছে। গতিকে আপোনালোকে ইয়াৰ ওপৰত কি ভাবে নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। চৰকাৰে এতিয়া ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহক কেইটামান গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে যে 3 ঘণ্টাৰ ভিতৰত ডিলিট হ'ব লাগিব অবৈধ AI কণ্টেণ্ট। ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহলৈ কঠোৰ নিৰ্দেশনা কেন্দ্ৰৰ, নিয়ম নামানিলে হেৰুৱাব লাগিব সুৰক্ষা ছেফ হাৰ্বাৰ। গতিকে চৰকাৰে এতিয়া যিমানবিলাক ছ'চিয়েল মিডিয়া মানে প্লেটফৰ্ম আছে, টুইটাৰ হওক, ফেচবুক হওক বা অন্য যিমানবিলাক ধৰি লওক প্লেটফৰ্ম আছে, সকলোকে কৈছে যে তেওঁলোকৰ প্লেটফৰ্মবিলাকত যিবিলাক ডিপ ফেক AI কণ্টেণ্ট বৰ্তমান বিয়পি পৰিছে, এই ধৰণৰ ডিপ ফেক AI কণ্টেণ্টবিলাক তেওঁলোকে যদি পায় তেনেহ'লে 3 ঘণ্টাৰ ভিতৰতে সেইবিলাক আঁতৰাব লাগিব বুলি কৈছে। আৰু আপুনি যদি এতিয়া ফেচবুকত চায় বা আপুনি যদি এতিয়া টুইটাৰত চায়, বিশেষকৈ ফেচবুকত আমি দেখিবলৈ পাইছোঁ যে ইমানেই ল' লেভেলৰ ডিপ ফেক কণ্টেণ্ট বৰ্তমান বনি আছে যে কিছুমান ডাঙৰ ডাঙৰ মানুহক ইউজ কৰি মেলি এনেকুৱা ধৰণৰ কণ্টেণ্ট বনাই আছে যে সহজ সৰল ব্যক্তিয়ে ধৰি লওক গমেই নাপাব যে সেইজন ব্যক্তি আচল নে নকলি। কিছুমান এনেকুৱা ধৰণৰ এপ প্ৰমোশ্যন কৰোৱাই আছে যিবিলাক ধৰি লওক একদম সম্পূৰ্ণ ইলিগেল হয়। আৰু সেই ধৰণৰ এপ্লিকেশ্যনবিলাক ফেচবুকত কেনেকৈ প্ৰমোট হ'বলৈ পায় সেইটো নাজানো। তাৰপাছত এনেকুৱা ধৰণৰ ব্যক্তিক ভিডিঅ' বনোৱা হৈছে AI ইউজ কৰি। আপুনি ভাবিব যে এইটো ৰিয়েল এপ হয় আৰু ইমান ডাঙৰ ব্যক্তি এজনে যেতিয়া এইটো ৰিয়েল বুলি কৈছে তেনেহ'লে আপোনালোকে সেইটো নিশ্চয় ইউজ কৰিব। এতিয়া ডাঙৰ ব্যক্তি বুলি মই কোনোবা চেলিব্ৰিটি কথাও নাই কোৱা, যিবিলাক ধৰি লওক ডাঙৰ ডাঙৰ অফিচাৰ, কোৰ্টৰ ডাঙৰ ডাঙৰ ধৰি লওক লয়াৰ হওক বা ধৰি লওক কিবা ডাঙৰ ডাঙৰ আমাৰ গভৰ্ণমেণ্টৰ কিবা RBI কিবা ডাঙৰ ধৰি লওক অফিচাৰ হয়, এনেকুৱা ধৰণৰ ব্যক্তিসকলৰ ফটো ইউজ কৰি ডিপ ফেক ভিডিঅ' বনোৱা হৈছে আৰু মানুহখিনিক বিভ্ৰান্তি পথত লৈ গৈ আছে। আৰু বহুতো মানুহে এইবিলাক সঁচা বুলি ভাবি এনেকুৱা ধৰণৰ এপ্লিকেশ্যনবিলাক ইউজ কৰিছে। গতিকে আপোনালোকে ছ'চিয়েল মিডিয়াত কিবা এটা আজিকালি ভিডিঅ' পালেই লগালগ সেইটো বিশ্বাস নকৰিব। বিশেষকৈ য'ত পইচা আপোনালোকক দিবলৈ কৈ থাকে বা কিবা এটা ইনষ্টল কৰিবলৈ কয়, তেনেকুৱা ধৰণৰ বস্তুবিলাকতো আপুনি ভুল নাযাব। যদি এনেকুৱা ধৰণৰ আপুনি কাম কৰে তেনেহ'লে আপোনালোকৰ পইচা পাতি বাদে আপোনালোকৰ সকলোবিলাক উৰি গুচি যাব আৰু আপুনি গমেই নাপাব। গতিকে চৰকাৰে যিটো নতুন নীতি নিয়ম আনিছে যে 3 ঘণ্টাৰ ভিতৰত এনেকুৱা ধৰণৰ ডিপ ফেক কণ্টেণ্টবিলাক আঁতৰাব লাগিব,
এই নিয়মটো যদি তেওঁলোকে মানি নলয় তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ বহুতবিলাক সুৰক্ষা চৰকাৰে আঁতৰাই দিব বুলি কৈছে। আগবাঢ়িছে পিছৰটো খবৰলৈ। মই আপোনালোকক অলপ আগত ক'লোঁ যে বানপানীত যি 15,000 টকা মানুহৰ একাউণ্টত সোমাইছিলে তাৰ সলনি বহুতৰ একাউণ্টত 30,000 টকা সোমোৱাৰ ফলত সেই একাউণ্টসমূহ এতিয়া হোল্ড কৰি দিয়া হৈছে। গতিকে সেই সময়তে অখিল গগৈ ডাঙৰীয়াই কয় যে বানপানীত ক্ষতিগ্ৰস্ত 15,000 টকাটো কোনে পাব তাৰ তালিকা বনাইছে বিজেপিৰ মানুহে। শিৱসাগৰ বিধায়কগৰাকীৰ মতে 15,000 টকা ধনৰাশি কোনে লাভ কৰিব সেই তালিকা প্ৰস্তুত কৰিছে বিজেপিৰ মানুহে। সেয়েহে প্ৰকৃত ক্ষতিগ্ৰস্ত বহু লোকে এই ধন লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে। এই তালিকা কোন বিজেপিৰ মানুহ তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা হৈছে প্ৰস্তুত কৰা হৈছে বুলিও এক গুৰুত্বৰ অভিযোগ আনে অখিল গগৈ। গতিকে অখিল গগৈয়ে কৈছে যে এই যিসমূহ 15,000 টকাৰ তালিকা বনাই থকা হৈছে এইবিলাক কেৱল বিজেপি মানুহকে দিয়া হৈছে আৰু চাই মেলিহে দিয়া হৈছে বুলি কৈছে। গতিকে তেওঁ এই গুৰুত্বপূৰ্ণ অভিযোগটো চৰকাৰৰ কাৰণে আৰু চৰকাৰক লৈ আনিছে। গতিকে আপোনালোকৰ অঞ্চলতো এনেকুৱা ধৰণৰ কিবা খেলিমেলি হৈ আছে নেকি তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। কৈছে পিছৰটো খবৰলৈ। মহাৰাষ্ট্ৰত এজন কমিশ্যনাৰে চাৰিওফালে এতিয়া হাহাকাৰ সৃষ্টি কৰি দিছে। FDAৰ এজন নতুন কমিশ্যনাৰ আহিছে যিজনৰ নাম হৈছে টুকাৰাম মুণ্ডে। তেওঁ এতিয়া মহাৰাষ্ট্ৰৰ সকলোবিলাক ৰেষ্টুৰেণ্ট বা সকলোবিলাক খাদ্য বিক্ৰী কৰা প্ৰতিষ্ঠানত ৰেড মাৰিছে আৰু এতিয়ালৈকে 1100খনতকৈ বেছি প্ৰতিষ্ঠানত ৰেড মাৰিছে বুলি কৈছে। যিবিলাকত ধৰি লওক একদম ল' কোৱালিটিৰ খাদ্য সামগ্ৰী বিক্ৰী কৰা হয়, য'ত ল' কোৱালিটিৰ একদম বস্তু ইউজ কৰা হয়, যেনে ফেক গাখীৰ ইউজ কৰে বা ফেক পনীৰ ইউজ কৰে বা যিবিলাক তাত ধৰি লওক বস্তু ইউজ কৰা হয় খোৱা সামগ্ৰীত সেইবিলাক একদম ল' কোৱালিটিৰ তেনেকুৱা ধৰণৰ প্ৰতিষ্ঠানসমূহ সম্পূৰ্ণ চিজ কৰি দিছে। কিছুমান নাম থকা দোকান পৰ্যন্ত মহাৰাষ্ট্ৰত বৰ্তমান চিজ কৰি দিছে আৰু কিছুমান ৰেষ্টুৰেণ্টত ধৰি লওক কিটচেনত কিছুমান লেতেৰা পেতেৰা সামগ্ৰী পাইছে, পঁইতাচোৰা পাইছে বা ধৰি লওক তাত যিবিলাক বস্তু ইউজ কৰি থাকে সেইবিলাক একদম ল' কোৱালিটিৰ হয়। বহুতো মানুহে ৰাতিৰ ভিতৰতে গাখীৰ নি মেলি একদম পেলাই দিছেগৈ, নৈত গৈ মেলি পনীৰ পেলাই দিছে। মানে এতিয়া মহাৰাষ্ট্ৰত চাৰিওফালে এনেকুৱা পৰিৱেশ হৈছে যে কোনোবাই যদি ফেক বস্তু বিক্ৰী কৰিছে, ল' কোৱালিটিৰ বস্তু বিক্ৰী কৰিছে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ ওপৰত এতিয়া একশ্যন লৈছে। সেই সময়তে কোৰ্টে কি কৈছিলে যে আপোনালোকে যে প্ৰাইভেট প্ৰতিষ্ঠানসমূহৰ ওচৰত লাগি আছে, প্ৰাইভেট প্ৰতিষ্ঠানসমূহৰ পিছত লাগি আছে, পাৰিলে আপোনালোকে অলপ চৰকাৰী প্ৰতিষ্ঠানৰ পিছতো লাগক। গতিকে সেই অফিচাৰজনে কি কৰিলে কোৰ্টৰ কেণ্টিনতে গৈ মেলি ৰেড মাৰি দিলেগৈ আৰু কোৰ্টৰ কেণ্টিনতে বহুতবিলাক এনেকুৱা ধৰি লওক মানুহ ওলালে যি উইদাউট লাইচেঞ্চ তাত কাম কৰি আছে আৰু তেওঁলোকক তাৰ পৰা আঁতৰাই দিলে। গতিকে এটা মানে বেলেগ মূৰ্তিত বৰ্তমান কাম কৰি আছে FDAৰ অফিচাৰ যিজনৰ নাম হৈছে টুকাৰাম মুণ্ডে। গতিকে লগতে তেওঁ কৈছে যে এতিয়া স্কুলৰ 50 মিটাৰৰ আণ্ডাৰত কোনো ধৰণৰ এনেকুৱা এডভাৰটাইজমেণ্ট যেনে জাংক ফুডৰ এডভাৰটাইজমেণ্ট, পিজ্জা এডভাৰটাইজমেণ্ট এই ধৰণৰ এডভাৰটাইজমেণ্টৰ হোৰ্ডিং লগাব নোৱাৰিব আৰু লগতে 50 মিটাৰৰ আণ্ডাৰত এতিয়া কোনো ধৰণৰ জাংক ফুডৰ ষ্টলো এতিয়া লগাব নোৱাৰিব বুলি কৈছে। গতিকে এই যিখিনি নিয়ম বা এই যিখিনি তেওঁলোকে এতিয়া কাম কৰি আছে এই কামখিনি যদি দেশৰ প্ৰত্যেকখন ৰাজ্যতে হয়, প্ৰত্যেকডোখৰ জেগাতে হয় তেনেহ'লে আমাৰ যিবিলাক ল' কোৱালিটিৰ খাদ্য সামগ্ৰী বিক্ৰী কৰা প্ৰতিষ্ঠান এইবিলাকক নাকি লগাব, তেতিয়াহে তেওঁলোকে পাৰিব। গতিকে আমাৰ অসম চৰকাৰেও ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বা আমাৰ অসমতো এনেকুৱা এজন অফিচাৰৰ প্ৰয়োজন যি এনেকৈ ধৰণে কাম কৰিব পাৰে। আপোনালোকে ইয়াৰ ওপৰত কি হয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। আপোনালোকে অতি সোনকালে LPG গেছৰ যিটো দাম সেইটো বৃদ্ধি হোৱা আপোনালোকে দেখিবলৈ পাব পাৰে। বৰ্তমান খবৰ আহিছে যে চৰকাৰে এনেকুৱা এটা ছিষ্টেম বনাই আছে যিটোত তেওঁলোকে ফিউল ৰিজাৰ্ভ কৰিব পাৰে। মানে 6 সপ্তাহলৈকে তেওঁলোকে ফিউল ৰিজাৰ্ভ কৰিবৰ কাৰণে এটা ধৰি লওক ছিষ্টেম বনাইছে, যিটোত তেওঁলোকে যিমানখিনি পইচা খৰচ কৰিব সেই পইচাটো উঠাবৰ কাৰণে তেওঁলোকে অতি সোনকালে যিটো LPG গেছৰ প্ৰাইচ আছে সেই প্ৰাইচটো বৃদ্ধি কৰাৰ এতিয়া সম্ভাৱনা আছে বুলি খবৰ আহিছে। গতিকে আপোনালোকে যদি আহিবলগীয়া সময়ত LPG গেছৰ যিটো দাম সেইটো বৃদ্ধি হোৱা দেখিবলৈ পায় তেনেহ'লে গম পাব যে চৰকাৰে এই কামটোৰ কাৰণে এতিয়া পইচাটো ইউজ কৰিছে। ইয়াৰ ওপৰত আৰু ডিটেইলত খবৰ আহিলে মই আপোনালোকক অহাকালি যিটো ভিডিঅ' সেই ভিডিঅ'টোত জনাই দিম। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ, আপোনালোকে ভিডিঅ'টো যদি এতিয়ালৈকে চাই আছে আৰু ভিডিঅ'টোত আপুনি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ ৰাতিপুৱা চাই থাকিবৰ কাৰণে। আগবাঢ়িছে পিছৰটো খবৰলৈ। টীম ইণ্ডিয়াত এতিয়া নতুন নিয়ম, 10 মিনিটত 2 কিলোমিটাৰ দৌৰিব লাগিব ক্ৰিকেটাৰসকলে, 1200 মিটাৰ দৌৰ 5 মিনিট 20 ছেকেণ্ডত কৰিব লাগিব সম্পূৰ্ণ। ফিটনেছৰ মাত্ৰা উন্নত কৰাৰ বাবে পদক্ষেপ BCCI। আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণত টীম ইণ্ডিয়াৰ শোচনীয় প্ৰদৰ্শনৰ পাছতে এই সিদ্ধান্ত BCCI। গতিকে এতিয়া BCCI এটা নতুন নিয়ম বান্ধি দিছে ক্ৰিকেটাৰসকলৰ কাৰণে। টীম ইণ্ডিয়াৰ যিসকল ক্ৰিকেটাৰ আছে তেওঁলোকক 10 মিনিটত এতিয়া 2 কিলোমিটাৰ দৌৰিব লাগিব বুলি কৈছে আৰু 1200 মিটাৰ দৌৰ 5 মিনিট 20 ছেকেণ্ডৰ ভিতৰত কমপ্লিট কৰিব লাগিব বুলি কৈছে। আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ লগত ভাৰতৰ যি মানে একদম শোচনীয় পৰাজয় হৈছিলে তাৰ পাছতে এতিয়া ষ্ট্ৰিক্ট একশ্যন লৈছে BCCI। আগবাঢ়িছে পিছৰটো খবৰলৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিদেশ ভ্ৰমণক লৈ সদায় বিতৰ্ক হৈ থাকে যে তেওঁ চবতকৈ বেছি বিদেশ ভ্ৰমণ কৰি থাকে। গতিকে বহুতে তাক লৈ প্ৰশ্নও কৰি থাকে। গতিকে সেই সময়তে খবৰ আহিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বছৰ জুলাইলৈকে বিদেশ ভ্ৰমণত কিমান টকা ব্যয় কৰিলে তাৰ ওপৰত খবৰ আহিছে।
ৰাজ্যসভাত সোধা এই প্ৰশ্নৰ উত্তৰত বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই জনালে 2024 জুলাইলৈকে নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত 74 কোটি 59 লাখ টকা ব্যয় হৈছে। এই ধন প্ৰধানমন্ত্ৰীৰ মালয়েছিয়া, ইটালী, UAE, ফ্ৰান্স, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড ভ্ৰমণত খৰচ হৈছে। অৱশ্যে 2025 প্ৰধানমন্ত্ৰীয়ে বিদেশ ভ্ৰমণত সৰ্বাধিক 187 কোটি 83 লাখ টকা ৰাজকোষৰ পৰা ব্যয় কৰিছিলে। গতিকে ভাবি চাওক কিমান কোটি টকা খৰচ হয় যেতিয়া এজন প্ৰধানমন্ত্ৰী বেলেগ এখন দেশলৈ যায়। গতিকে বহুতে ইয়াক লৈ প্ৰশ্নও কৰে যে তেওঁ ইমান কিয় ভ্ৰমণ কৰি থাকে বা কেলৈ গৈ থাকে। এইবিলাক ডিপ্ল'মেটিক কথা বা এইবিলাক অকণমান পলিটিকেল কথা, ইয়াৰ ওপৰত ইমান ধৰি লওক আমাৰ জ্ঞানো নাই। আপোনালোকৰ যিটো মতামত সেইটো আপোনালোকে তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আমাৰ ভাৰতবৰ্ষত এজন মন্ত্ৰী আছিলে যিজন মন্ত্ৰীক মানে চবেই ভাল পাইছিলে, বিজেপিৰ হয় সেইজন মন্ত্ৰী। আপোনালোকে মই কোৱাৰ আগতে যদি গেছ কৰিব পাৰে তলত কমেণ্ট এটা কৰিব। আৰু সেই মন্ত্ৰীজনক বহুতেই ভাল পাইছিলে, মানে যি বিজেপিৰ একদম ক'ৰ হেটাৰ সেই মানুহখিনিও সেই মানুহজনক ভাল পাইছিলে। নামটো হৈছে নীতিন গাডকাৰী। নিৰ্মাণৰ 18 দিনতে ধ্বংস হ'ল লক্ষ্ণৌ কানপুৰ এক্সপ্ৰেছৱে। সপোন দেখিছিল আমেৰিকাৰ দৰে ৰাজপথ নিৰ্মাণ কৰা, কিন্তু উত্তৰ প্ৰদেশৰ নিৰ্মাণৰ 18 দিনতে ধ্বংস হৈছে আমেৰিকান শৈলীৰ লক্ষ্ণৌ কানপুৰ এক্সপ্ৰেছ হাইৱে। গতিকে চৰকাৰে বহুত এডভাৰটাইজমেণ্ট দি আছিলে যে তেওঁলোকে কানপুৰ আৰু লক্ষ্ণৌৰ যিটো এক্সপ্ৰেছৱে বনাইছে সেইটো মানে একদম এডভাৰটাইজমেণ্ট কৰি তেওঁলোকে মানে ততে পোৱা নাছিলে, কিন্তু এতিয়া 18 দিনৰ ভিতৰতে সেই যিটো এক্সপ্ৰেছৱে সেইটো এতিয়া ভাঙিবলৈ আৰম্ভ কৰিছে। গতিকে ভাবি চাওক 18 দিনৰ ভিতৰত যদি এটা ৰাস্তা মানে ভাঙিবলৈ আৰম্ভ হয় তেনেহ'লে কিমান লেভেলৰ তাত দুৰ্নীতি চলি আছে আপোনালোকে নিজে ভাবিছা। গতিকে যেতিয়ালৈকে মানে কাৰাপশ্যন আমাৰ দেশৰ পৰা নেআঁতৰিব তেতিয়ালৈকে আমাৰ দেশৰ কেতিয়াও উন্নতি নহয়। আপোনালোকে লাগিলে যিমানেই পলিটিকেল পাৰ্টি সলনি কৰি লওক, যিমানে আপুনি নেতা সলনি কৰি লওক, যেতিয়ালৈকে মানুহখিনি কাৰাপ্ট হৈ থাকিব তেতিয়ালৈকে এনেকুৱা ধৰণৰ আমি পৰিস্থিতিতে থাকিবলগীয়া হ'ব। অৱশ্যে পিছৰটো খবৰলৈ অসম চৰকাৰে এতিয়া সোনকালে 2 লাখ চাকৰিৰ বিজ্ঞাপন তেওঁলোকে মুকলি কৰিব বুলি কৈছে। আৰু এই 2 লাখ চাকৰিত এপ্লাই কৰিবৰ কাৰণে বা তেওঁলোকে যিমানটো চাকৰি মুকলি কৰে, এই চৰকাৰী চাকৰি যি চৰকাৰে এতিয়া মুকলি কৰিব এই সময়ত এপ্লাই কৰিবৰ কাৰণে আপোনালোকক কেইটামান নথিপত্ৰৰ প্ৰয়োজন হ'ব। যিকেইটা নথিপত্ৰ আপোনালোকে সোনকালে সাজু কৰি লওক। মই ইয়াৰ ওপৰত এক্সট্ৰাকৈ এটা ভিডিঅ' বনাই থোৱা আছে, কিন্তু ইয়াতো মই আপোনালোকক কৈ দিওঁ কি নথিপত্ৰ লাগিব আপোনালোকক। প্ৰথমটো নথিপত্ৰ হৈছে আপোনালোকৰ এক্সচেঞ্জ কাৰ্ড, যিটো আপোনালোকে এতিয়ালৈকে যদি বনোৱা নাই সোনকালে আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো বনাই লওক, যিটো আপুনি সেৱা সেতু পৰ্টেলটোত গৈ বনাব পাৰিব। তাৰ পিছৰ যিটো নথিপত্ৰ সেইটো হৈছে আপোনাৰ কাষ্ট চাৰ্টিফিকেট। জেনেৰেল কাষ্টৰ যদি হয় আপোনাক কাষ্ট চাৰ্টিফিকেট নালাগে, কিন্তু বেলেগ কাষ্টৰ যদি হয় আপোনালোকক কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। লগতে আপোনালোকে যদি এতিয়ালৈকে কম্পিউটাৰ কোৰ্চ এটা কৰা নাই সোনকালে এটলিষ্ট ছমহীয়া কম্পিউটাৰ কোৰ্চ এটা কৰক, কাৰণ এনেকুৱা বহুতবিলাক চাকৰি ওলাব যিবিলাকত আপোনাক কম্পিউটাৰ কোৰ্চ বিচৰা হ'ব, চাৰ্টিফিকেট বিচৰা হ'ব, আৰু তাত আপুনি কম্পিউটাৰ চাৰ্টিফিকেট দিব নোৱাৰিলে আপুনি সেই চাকৰিটোত এপ্লাই কৰিব নোৱাৰিব। গতিকে এই তিনিটা নথিপত্ৰ আপোনালোকে সোনকালে যোগাৰ কৰি লওক। বাকী আপুনি যদি পঢ়ি আছে তেনেহ'লে PRC আৰু বহুতবিলাক এনেকুৱা নথিপত্ৰ আছে যিবিলাক আপোনালোকে উলিয়াই থ'ব পাৰে। মই ইয়াৰ ওপৰত এটা ডিটেইল ভিডিঅ' বনাই থোৱা আছে, যিটো ভিডিঅ'ৰ লিংক মই এই ভিডিঅ'টোৰ শেষত আপোনালোকৰ স্ক্ৰীনত দি দিম। আপোনালোকে চাব আৰু সেই নথিপত্ৰকেইটা আপোনালোকে বনাবলৈ ট্ৰাই কৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। কুংকি চৌধুৰীলৈ অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদকৰ দায়িত্ব, দলটোৰ মুখপাত্ৰৰ দায়িত্ব অৰ্পণ কৰিলে কুংকি চৌধুৰী। গতিকে এতিয়া কুংকি চৌধুৰী যিটো দল আছে সেই দলটোত তেওঁক এতিয়া মুখপাত্ৰ হিচাপে তেওঁক দায়িত্ব অৰ্পণ কৰা হৈছে। লগতে যুটীয়া সম্পাদকৰ যিটো দায়িত্ব সেই দায়িত্বও তেওঁক এতিয়া অৰ্পণ কৰিছে। অৱশ্যে পিছৰটো খবৰলৈ মই যোৱা কেইদিনমানৰ আগত আপোনালোকক এটা ভিডিঅ'ত কৈছিলোঁ যে যিটো গ্ল'বেল শিখ অৰ্গেনাইজেশ্যন আছে আৰু লগতে ছালমান খানৰ যিটো বিং হিউমেন আছে তেওঁলোকে এতিয়া মানুহৰ ঘৰ নিৰ্মাণ কৰিবলৈ ঘৰ নিৰ্মাণ কৰা কাম আৰম্ভ কৰিছে। গতিকে সেই সময়তে খবৰ আহিছে যে বৰ্ণাঢ্যক এতিয়া 500 ঘৰ নিৰ্মাণ কৰি দিব ছালমান খানে। নেপালী খুঁটিত এতিয়ালৈকে সম্পূৰ্ণ হৈছে 220টা ঘৰ। অসমৰ বৰ্ণাঢ্যলৈ বৃহৎ সাহায্য অভিনেতাগৰাকী। গতিকে বলিউডৰ অভিনেতা ছলমান খান হওক, ৰন্দীপ হুডা হওক বা বহুতো এনেকুৱা নামী দামী কিছুমান অভিনেতা আছে যিসকলে অসমৰ বানাক্ৰান্ত ৰাইজক যথেষ্টখিনি তেওঁলোকে সহায় কৰিছে। তাৰ কাৰণে তেওঁলোকক বহুত বহুত ধন্যবাদ। গতিকে তেওঁলোকে এতিয়া বিং হিউমেন আৰু গ্ল'বেল শিখ যিটো অৰ্গেনাইজেশ্যন আছে তেওঁলোকে মিলি এতিয়া 500 ঘৰ নিৰ্মাণ কৰিব বুলি কৈছে নেপালী খুঁটিত, আৰু অলৰেডি তেওঁলোকে 200 ঘৰ নিৰ্মাণ কৰিছে বুলি খবৰ আহিছে। যদি শেষৰটো খবৰলৈ, আৰু খবৰটো আহিছে কৃষকসকলৰ কাৰণে। আপুনি যদি এজন কৃষক হয়, আপোনালোকে যদি খেতি বাতি কৰে আৰু চৰকাৰী যদি আপোনালোকে PM কিষাণৰ পইচা লাভ কৰে তেনেহ'লে এই খবৰটো আপোনালোকে মন দি শুনিব। এতিয়া যিহেতু বহুতবিলাক জেগাত বানপানী হৈছে আৰু সেই বানপানীৰ ফলত বহুতো মানুহৰ খেতি বাতি নষ্ট হৈছে। গতিকে সেই খেতি বাতি নষ্ট হোৱাৰ সময়ত তেওঁলোকক বহুতে এতিয়া খেতি বাতি নষ্ট হৈছে। গতিকে সেই সময়ত আপোনালোকৰ পৰা কাগজ পত্ৰও লৈ আছে, কিন্তু বহুতো জেগাত এনেকুৱা হৈছে যে মানুহৰ ফচল বীমা যিসকলে ধৰি লওক কিন্তু পানী হৈছে। গতিকে সেই সময়তে বহুতো এনেকুৱা কৃষক আছে যিসকলৰ ধৰি লওক খেতি বাতি নষ্ট হৈ গৈছে আৰু তেওঁলোকে এতিয়া চৰকাৰী সাহায্য বিচাৰিছে, কিন্তু বহুতো মানুহৰ এতিয়াও ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যিটো আছে সেইটো কৰি থোৱা তেওঁলোকে নাই, যাৰ কাৰণে তেওঁলোকে আহিবলগীয়া সময়ত বহুতবিলাক এনেকুৱা চৰকাৰী আঁচনিৰ পৰা তেওঁলোক বাদ পৰিবও পাৰে। গতিকে আপোনালোকে যদি এতিয়াও ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰা নাই তেনেহ'লে সোনকালে আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক, কাৰণ এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো নকৰিলে আপোনালোকে চৰকাৰী সাহায্যই হওক আহিবলগীয়া সময়ত এই যিটো পইচা এই পইচাটোতো আপোনালোকে পাই যাব পাৰে, কিন্তু আহিবলগীয়া সময়ত ধৰি লওক চৰকাৰী আঁচনি এখনত এপ্লাই কৰিব লাগে, চৰকাৰে কিবা
এটা সাহায্য দিছে সেইটোত আপুনি এপ্লাই কৰিব লাগে PM কিষাণ আঁচনিখনৰ আপুনি পইচা যদি পাই থাকিব বিচাৰে তেনেহ'লে যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন সেইটো মেণ্ডেটৰী হয় বহুতো এনেকুৱা লোক আছে যি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এতিয়াও কৰা নাই গতিকে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো সোনকালে কমপ্লিট কৰি লওক যাতে আহিবলগীয়া সময়ত PM কিষাণ আঁচনি পইচা হওক চৰকাৰী কৃষি লোনে হওক বা চৰকাৰে কৃষকসকলক যি সা সঁজুলি প্ৰদান কৰে এনেকুৱা ধৰণৰ আঁচনিৰ সুবিধা হওক এইসমূহ আপুনি পাই থাকিবৰ কাৰণে আপোনালোকৰ কৃষক পঞ্জীয়নটো মেণ্ডেটৰী হয় সোনকালে আপুনি কৃষক পঞ্জীয়নটো কৰি ল'বলৈ ট্ৰাই কৰক আৰু বহুতো মানুহে ফচল বীমাও নাই কৰা গতিকে এতিয়া যিহেতু ফচল বীমাৰ ডেট পাৰ হৈ গৈছে গতিকে আপোনালোকৰ এৰিয়াত যদি ফচল বীমাৰ কাম এতিয়াও চলি আছে আপোনালোকে কৰিবলৈ ট্ৰাই কৰিব ফচল বীমা কৰি থ'লেও আপোনালোকৰ যি খেতি বাতি আছে সেইখিনি বহুতখিনি সুৰক্ষিত হৈ থাকে কিন্তু আমাৰ অসমৰ বহুতো কৃষকে চৰকাৰৰ এই ধৰণৰ যিবোৰ সুবিধা এই সুবিধাসমূহ তেওঁলোকে নলয় এতিয়াও বহুতো লাখ লাখ কৃষক আছে যি PM কিষাণৰ পইচাৰ কাৰণে তেওঁলোকে এপ্লাই কৰা নাই যাৰ কাৰণে তেওঁলোকে এই পইচাটো লাভ কৰা নাই গতিকে আপুনি PM কিষাণৰ পইচা যদি পাব বিচাৰে আৰু আপুনি যদি এজন খেতিয়ক হয় সোনকালে আপুনি অফলাইনৰ যিখন ফৰ্ম সেইখন আপুনি কালেক্ট কৰক ফৰ্মখন ফিল আপ কৰি গাঁওবুঢ়াৰ চহী লগতে আপোনালোকৰ এগ্ৰিকালচাৰ অফিচাৰসকলৰ চহী লৈ মেলি আপোনালোকে সকলোবিলাক নথিপত্ৰ দি মেলি আপুনি অনলাইন এপ্লাই কৰিব অনলাইন এপ্লাই কৰাৰ পিছত নথিপত্ৰখিনি নি আকৌ আপুনি এগ্ৰিকালচাৰ অফিচত জমা কৰি দিব আৰু আপুনি PM কিষাণৰ কাৰণে যদি যোগ্য বিবেচিত হয় তেনেহ'লে চৰকাৰৰ তৰফৰ পৰা আপোনালোকে 2000 টকাকৈ তিনিটা কিস্তি আপুনি প্ৰত্যেক বছৰে লাভ কৰিব গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ